বিজনীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত হিন্দু সন্মিলনৰ আয়োজন। চিৰাং জিলাৰ বিজনীৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীত অনুষ্ঠিত হয় হিন্দু সন্মিলন। অসমত ২০২৬ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ অংশ হিচাপে বিভিন্ন স্থানত ধাৰাবাহিকভাৱে হিন্দু সন্মিলন অনুষ্ঠিত হৈ আছে। এই সন্মিলনসমূহৰ মূল লক্ষ্য হৈছে হিন্দু সমাজৰ একতা, সামাজিক সমিলমিল আৰু সাংস্কৃতিক জাগৰণ গঢ়ি তোলা। এই হিন্দু সন্মিলনৰ মুখ্যতঃ ধৰ্মধ্বজা উত্তোলন, সামূহিক প্ৰাৰ্থনা, সনাতনী সংস্কৃতিৰ ওপৰত আলোচনা কৰাৰ লগতে ধৰ্মীয় উপাসনা পদ্ধতি আৰু চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰে। এই হিন্দু সন্মিলন সভাৰ সভাপতিত্ব কৰে বিজনীৰ বিশিষ্ট শিক্ষক অনিল চন্দ্ৰ চৰকাৰে। উক্ত অনুষ্ঠানত মুখ্য বক্তা BH কলেজৰ অধ্যক্ষ ড ভূষণ চন্দ্ৰ পাঠক, আয়ুৰ্বেদিক চিকিৎসক দীপ্তি ৰেখা শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সহ-প্ৰান্ত প্ৰচাৰক পৰিতোষ ঘোষ উপস্থিত থাকে। ড ভূষণ চন্দ্ৰ পাঠক অসমৰ এজন বিশিষ্ট শিক্ষাবিদ আৰু প্ৰভাৱশালী বক্তা। তেওঁ এগৰাকী দক্ষ অনুপ্ৰেৰণা সঞ্চাৰী বক্তা হিচাপে পৰিচিত। তেওঁ বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত বিভিন্ন শৈক্ষিক আলোচনা সভাত অংশগ্ৰহণ কৰি সাৰগৰ্ভ ভাষণ আগবঢ়ায়। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। এই দুগৰাকী ব্যক্তি আছিল। এগৰাকী আছিল চাৰ্লছ স্পেন্সাৰ চেপলিন, যিয়ে নেকি মুখেৰে একো কথা নাছিল, মৌন হৈয়ে গোটেই পৃথিৱীখনক জয় কৰিছিল। আৰু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে, এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱ নমস্কাৰ জনাইছোঁ। আজি বিজনী নগৰ হিন্দু সন্মিলন আয়োজক সমিতিৰ তৰফৰ পৰা আমি বিজনী অঞ্চলৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই হিন্দু সন্মিলনৰ আয়োজন কৰিছোঁ। আমি জানো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰ পূৰ্ণ হৈছে আৰু সেই উদ্দেশ্যে সংঘই কোনো বিশেষ ডাঙৰ কোনো প্ৰগ্ৰাম লোৱা নাই। হিন্দু সমাজক একত্ৰিত কৰিবলৈ ভাৰতবৰ্ষৰ প্ৰতিটো মণ্ডল, যিটো সংঘৰ ভাষাত মণ্ডল কোৱা হয়, কিন্তু আমি যদি সাধাৰণ ভাষাত ক'বলৈ বিচাৰোঁ VCDC বা পঞ্চায়ত বুলি গম পাওঁ। সকলোতে আমি সকলো ভাৰতীয় মূলৰ যিসকল হিন্দু, তেওঁলোকক একত্ৰিত আৰু সংগঠিত কৰিবলৈ আমি বিভিন্ন ঠাইত ভাৰতবৰ্ষত এই সন্মিলনখন অনুষ্ঠিত কৰি আছোঁ।